আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ IPL জুৱাৰীৰ বিৰুদ্ধে হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসন ৰূপহীহাটৰ পিছত এবাৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাইছে হোজাই আৰক্ষীয়ে আৰক্ষীৰ অভিযানত ইতিমধ্যে আটক কৰা হৈছে 3জনকৈ IPL জুৱাৰী যিটো জুৱাৰী কেটা ক্ৰমে বিশাল পাল আৰু সুশান্ত ঘোষ এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ IPL জুৱাৰীৰ বিৰুদ্ধে হস্তম হৈ পৰিছে বৰ্তমান আৰক্ষী প্ৰশাসন ৰূপহীহাটৰ পিছত এবাৰ জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাইছে হোজাই আৰক্ষীয়ে আৰক্ষীৰ অভিযানত আটক কৰে 3জন IPL জুৱাৰী যিটো জুৱাৰী কেটা ক্ৰমে বিশাল পাল আৰু সুশান্ত ঘোষ আনজন জুৱাৰীৰ এই পৰ্যন্ত লাভ হোৱা নাই কোনো পৰিচয় আৰু আমি যেহেতু জনাইছো যে দেশত বৰ্তমান অব্যাহত আছে ক্ৰিকেটৰ সৰ্ববৃহৎ মহাৰণ IPL আৰু IPLৰ বাবে ইতিমধ্যে যিসকল ক্ৰিকেট অনুৰাগী আছে এই ক্ৰিকেট অনুৰাগী সকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ সমান্তৰালকৈ যিসমূহ IPL খেল যেতিয়াৰ পৰা আৰম্ভ হৈছে দেশত যেতিয়াৰ পৰা IPL আৰম্ভ হৈছে IPL আৰম্ভ হোৱাৰ প্ৰায় তাৰ পিছৰ প্ৰায় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অকল ৰাজ্য বুলি নহয় দেশৰ বিভিন্ন প্ৰান্তৰ যিসমূহ IPL জুৱাৰী আছে সেই IPL জুৱাৰীসমূহ উঠি অহা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ইতিমধ্যে IPL জুৱাৰীৰ বিৰুদ্ধে হস্তম পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে IPL খেল আৰম্ভ হোৱাৰ পৰা বৰ্তমান সময়লৈকে আৰক্ষী প্ৰশাসনে ইতিমধ্যে কেইবাটাও IPL জুৱাৰীক আটক কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে আৰু IPL জুৱাৰী কেটাৰ পৰা ইতিমধ্যে আৰক্ষী প্ৰশাসনে কেইবাখনো যাৱতীয় নথিপত্ৰৰ লগতে নগদ ধনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু পুনৰ IPL জুৱাৰীৰ বিৰুদ্ধে বৰ্তমান ৰাজ্যত আৰক্ষী প্ৰশাসনে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু হিহতিয়াকে আমি যেহেতু জনাইছিল যে ৰূপহীহাটতো কিছুদিন পূৰ্বে IPL জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিল আৰু ৰূপহীহাটৰ পিছত এবাৰ জুৱাৰীৰ বিৰুদ্ধে হস্তম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে হোজাই আৰক্ষী এতিয়া হোজাই আৰক্ষী অভিযানত নামি পৰিছে IPL জুৱাৰীৰ বিৰুদ্ধে গোপন সূত্ৰ পম খেদিয়া হোজাই আৰক্ষীয়ে IPL জুৱাৰীৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই অভিযানৰ অন্তৰালত ইতিমধ্যে আৰক্ষী প্ৰশাসনে 3জনকৈ IPL জুৱাৰীক ইতিমধ্যে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু ধৃত জুৱাৰী কেটা ক্ৰমে বিশাল পাল আৰু সুশান্ত ঘোষ বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে কিন্তু যেহেতু আৰক্ষী প্ৰশাসনে 3জনকৈ IPL জুৱাৰীক আটক কৰিছে হোজাই আৰক্ষীয়ে কিন্তু তৃতীয়জনৰ যি পৰিচয় আছে সেই তৃতীয়জনৰ পৰিচয় বৰ্তমান সময়ত লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু বাতৰিটো ইতিমধ্যে শিৰোনাম সংবাদ মাধ্যমৰ আগতো তৃতীয়গৰাকী যি IPL জুৱাৰী আছে সেই তৃতীয়গৰাকী IPL জুৱাৰীৰ কোনো ধৰণৰ পৰিচয় লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হোৱা নাই আৰু ইতিমধ্যে IPL যেহেতু বৰ্তমান দেশত বৰ্তমান অব্যাহত আছে IPLৰ মহাৰণ আৰু IPL চলি থকাৰ প্ৰাক্ষণতে IPL জুৱাৰীসমূহ এতিয়া পাবত গজাৰ দৰে যিসমূহ IPL জুৱাৰী বৰ্তমান সময়ত উঠি অহা দেখিবলৈ পোৱা গৈছে সেই IPL জুৱাৰীসমূহ এতিয়া হস্তম হৈ পৰা সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে ইফালে যদি IPL জুৱাৰীসমূহ সৰব হৈ পৰিছে ইফালে IPL জুৱাৰীৰ বিৰুদ্ধে হস্তম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনে যেহেতু পূৰ্বতে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছিলে যে এবাৰ যিসমূহ জুৱাৰী আছে বা টি খেলৰ লগত জড়িত যিসকল ব্যক্তি আছে বা যিসকল জুৱাৰী আছে বা যিসকল সুৎখোৰ আছে সেই সকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰতম কঠোৰ ব্যৱস্থা এইবাৰ গ্ৰহণ কৰিব আৰু সেই মুখ্যমন্ত্ৰীৰ কথাকে আগত ৰাখি এতিয়া আৰক্ষী প্ৰশাসন হস্তম হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুৎখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ IPL জুৱাৰীৰ বিৰুদ্ধে বৰ্তমান হস্তম পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে যোৰহাটতো কিছুদিন পূৰ্বে আৰক্ষীয়ে অভিযান চলাই IPL জুৱাৰী কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলে আৰু যোৰহাটৰ পিছত ৰূপহীহাট আৰক্ষীয়ে IPL জুৱাৰীৰ বিৰুদ্ধে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া ৰূপহীহাটৰ পিছত হোজাই আৰক্ষী হস্তম হৈ পৰিছে IPL জুৱাৰীৰ বিৰুদ্ধে আৰু এতিয়া তেওঁলোকে হস্তম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে হোজাই আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে 3জনকৈ IPL জুৱাৰী আৰু এই IPL জুৱাৰী কেইটা ধৃত হৈছে ক্ৰমে বিশাল পাল আৰু সুশান্ত ঘোষ বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু আৰক্ষীয়ে অভিযান চলাই 3গৰাকীকৈ IPL জুৱাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলে কিন্তু আনজন জুৱাৰীৰ বিৰুদ্ধে বৰ্তমানো আৰক্ষীয়ে কোনো ধৰণৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই